আৰু এয়া হৈছে ঘৰখনৰ একমাত্ৰ যি জোৱাই ইনা আৰু জোৱাই মণি সিহঁতে কথা পাতিছে মই লাগি চাই আছোঁ শুনি আছোঁ ভাল লাগিছে কথাবোৰ দি দিয়া নাই দিয়কচোন এইফালে মাও তধা লাগি চাই আছে সিহঁত দুটাক আৰু এইফালে যা নগাঁৱৰ পৰা আহি পাইছেহি সকলোৱে বহি ইয়াতে কথা পাতি আছোঁ অকণমান ধৰি থলোঁ এইফালে আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ এয়া ৰাতিপুৱা ঠিক ঠাক কৰি থৈছোঁ মগু দালি আৰু অলপ কিবা আলু স্কোৱাচ এনেকৈ বইল এইফালে তিয়াইছোঁ মই চাগু আৰু লৈছোঁ অলপ আটা মাৰিবলৈ এয়া গৰু ঘিউৰেৰে অকণমান দেখাই দিছোঁ আজি এটা বিশেষ দিন মানে অলপ এনেকৈ খাওঁ আৰু এয়া লৈছোঁ অকণমান আদা আৰু ডালচেনি ৰাতিপুৱা লাল চাহ কাপৰ লগত আৰু তাৰপাছত আহিল নহয় এজাক বৰষুণ সৰু ল'ৰা ছোৱালীৰ নিচিনা লাগি অকণমান সময় চালোঁ সেইফালেও সময় গ'ল আৰু এয়া আহিছোঁ মুখত অকণ বেচন সানি গা ধুবলৈ গা পা ধুই ওলাইছোঁ মূৰটো ধুই দিছোঁ যিহেতু দেওবাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা এয়া ব্ৰেকফাষ্টত কি খালোঁ আৰু গম পাইছে বইল চব্জি আৰু এয়া ৰুটি ঘিউ দি মাৰা আৰু তাৰপাছত আহক অলপ পাতি লওঁ দৈ একদম সাধাৰণভাৱে পাতিম 4 পেকেট গাখীৰ এনেকৈ এয়া মই গৰমাই লৈছোঁ আৰু এতিয়া দৈ পাতিবলৈ লৈছোঁ অকণমান মই ইয়াতে পুৰণা দৈ পাতি থৈ দিম মানে গাখীৰখিনি ঠাণ্ডা হোৱাত দেই আৰু লৈছোঁ এয়া চাওকচোন অকণমান ডালিয়া আৰু মগু দালি এনেকেই বহাব লৈছোঁ যিহেতু মিঠা খাবলৈ মোৰ ভাল নালাগিব দিনটো অনবৰত মিঠা খাই থাকিলে মাও অসুবিধা হ'ব গতিকে লৈছোঁ এনেকেই অকণমান চব্জি দি ডালিয়া খিচিৰি বনাবলৈ খালি ডালিয়া খিচিৰিটো কি হয় জানেনে কুকাৰত বনালে হুচেল একদম মাৰিব দিব নালাগে নহ'লে একদম গেলগেলীয়া হৈ যায় মোৰ আজি অকণমান হৈছিলেই কিন্তু মই লগে ঢাকনাখন খুলি দিলোঁ এয়া তাৰপিছত নিমখ অকণ দি বহাই দিছোঁ আৰু কেৰাহীটো বনাব পাৰি কিন্তু সময় বেছি লাগে এইফালে গাখীৰখিনি ঠাণ্ডা অলপ ঠাণ্ডা হোৱাত দৈ মিক্স কৰি থৈ দিছোঁ আৰু এয়া লৈছোঁ মই চাগুখিনি এই যে তিয়াই থৈছিলোঁ সেইখিনি টুকি লৈছোঁ আৰু কি আছে কি নাই অকণমান কম বাৰু বোলো কিয়নো এনেকৈ খাবলৈ লৈছোঁ আজিৰ দিনটোত আৰু যি বনাইছোঁ যি কৰিছোঁ তাকেই দেখাইছোঁ দেই বেয়া নাপাব আৰু এনেকেই দেখাইছোঁ যদিও কল লৈছোঁ আম লৈছোঁ এয়া চাগুৰ লগত থৈ দিছোঁ আৰু গাখীৰো নিব লাগিব এইফালে আহক ডালিয়াখিনি খুলি চাই লওঁ এইয়া পানী অকণ কমি গৈছে অকণমান পানী দি লৰাই বগৰাই নমাই থৈছোঁ তাতে অলপ ঘিউ দিম একো নাই চিম্পুল অলপ নিমখেই দিছিলোঁ অন্য একো দিয়া নাই আৰু এনেকৈ ব্ৰতত খাবলৈ ভাল আজি আমাৰ হবিজ কাইলৈ আছে শহুৰ দেউতাৰ শ্ৰাদ্ধ সেইকাৰণে এনেকৈ খাবলৈ লৈছোঁ এয়া মোৰ ডালিয়া খিচিৰি ৰেডি হৈ গ'ল টেবুললৈও আনি থৈছোঁ ধুনীয়াকৈ আৰু অকণ ঢাকনাখন খুলিও দেখাই দিছোঁ কি ক'ত আছে কি ক'ত নাই আৰু ভাবিছোঁ আপোনালোকে ব্লগটো চাই মৰম দিব কাইলৈ কি পাৰোঁ অকণমান বাৰু ভিডিঅ' কৰিম ভালকৈ সময়ে নহয়গৈ জানেনে আৰু মই এয়া লৰালৰিকৈ প্লেটত অলপ আম দিও গৈছোঁ আৰু বাকীবোৰ বস্তু অহাৰ পাছত দিম আৰু সকলো দেখাই থকা নাই ভাবিছোঁ আজি ইমানতেই সামৰোঁ বুলি বিশেষ দীঘলীয়া নকৰোঁ ব্লগটো আৰু ৰ'ব সকলোখিনি আহি লওক অকণমান দেখায়ো দিওঁ বাৰু সকলোকে দেখাব নোৱাৰিম তথাপিতো এইফালে মই লৈ আহিছোঁ গাখীৰ আৰু এয়া সকলো বহিছেহি বাৰু যা আৰু মই আছোঁ বহিবলৈ অকণমান এনেকৈ ধৰি থলোঁ আজিৰ দিনটো আৰু তেন্তে আজিলৈ